20 নৱেম্বৰ দিনটো অসমৰ আদিবাসীসকলৰ কাৰণে এটা অভিশপ্ত এটা কলা অধ্যায়, কলা দিন। কাৰণ 2007 চনৰ এই 24 নৱেম্বৰ দিনটোতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ উদ্যোগত যিহেতুকে গুৱাহাটী বেলতলাত নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে যোৱাত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আমাৰ সমদলকাৰীসকলৰ মাজত সাংঘাতিক ধৰণে এটা দুষ্কৃতি চক্ৰই আমাৰ ওপৰত জুপুৰি আক্ৰমণ কৰি বহুতো আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীক আহত কৰিছিলে আৰু তাতেই যিহেতুকে আমাৰ এগৰাকী আদিবাসী যুৱতী লক্ষ্মী ওৰাং ডাঙৰীয়ানীক তাতে ৰাজপথত উলংঘ কৰি ব্যৱস্থা কৰা হৈছিল, নিৰ্যাতন চলোৱা হৈছিল। আৰু সেই দিনটোকে সমগ্ৰ অসমত আজি আদিবাসী ছাত্ৰ সন্থাই কলা দিৱস হিচাপে আজি পালন কৰা হৈ আছে। আৰু আজিৰ এই কলা দিৱসৰ দিনাৰ পৰাই আমি সমগ্ৰ আদিবাসী জনগোষ্ঠীৰ হৈ আদিবাসী ছাত্ৰ সন্থা হিচাপে ক'ব বিচাৰিছোঁ, সেই অভিশপ্ত এই কলা দিনটোক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ৰজাঘৰীয়া হয়তো ভাবিব পাৰে যে সেই 2007 চনৰ সেই 24 নৱেম্বৰ দিনটো আদিবাসীয়ে জনগোষ্ঠীয়ে পাহৰি গৈছে। আমাৰ সেই দিনটো মনত পৰিলে আজিও গাৰ নোম শিহৰি উঠে, গাৰ তেজ আমাৰ গৰম হৈ উঠে। কাৰণ আদিবাসী জনগোষ্ঠী এইখন অসমত সাংঘাতিক ধৰণে কিন্তু বিভিন্ন ক্ষেত্ৰত আজি কিন্তু বঞ্চিত হৈ আছে। আদিবাসী ছাত্ৰ সন্থা আদিবাসী জনগোষ্ঠীয়ে 2007 চনৰ সেই 24 নৱেম্বৰ তাৰিখে আদিবাসীসকলৰ ন্যায্য প্ৰাপ্তি অধিকাৰৰ কাৰণে গুৱাহাটীলৈকে ওলাই গৈছিল, দলে বলে স্বতঃস্ফূৰ্তভাৱে ওলাই গৈছিল। আৰু তাতেই সাংবিধানিক অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ বিচাৰিবলৈ যাওঁতে এচাম দুষ্কৃতিকাৰীয়ে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি সজাই আমাক তাতে সাংঘাতিক ধৰণে অত্যাচাৰ কৰা হৈছিল। আৰু হয় 2007 চনত সাংঘাতিক ধৰণে অসম নহয় ভাৰতবৰ্ষতে বিশ্বতে কঁপনি তুলিছিল যে আদিবাসী জনগোষ্ঠীসকল যে শোষণ আৰু বঞ্চনাত যে এইখন অসমত জীয়াই থাকিব লগা হৈছে, এই কথাটো প্ৰমাণ কৰি দিছিল। আৰু আজিৰ এই 17 সংখ্যক এই আদিবাসী অধিকাৰ দিৱসৰ পৰা আমি চৰকাৰক ক'ব খোজো যে অসমৰ আদিবাসী জনগোষ্ঠীক কেতিয়া জনজাতিকৰণৰ মৰ্যাদা দিব আৰু কিমান দিনলৈকে এই জনগোষ্ঠীটোক এন্ধাৰত ৰাখি থব আৰু কিমান দিনলৈ এই জনগোষ্ঠীক শোষণ বঞ্চনা আৰু প্ৰতাৰণা কৰি থাকিব। আৰু আদিবাসী ছাত্ৰ সন্থাই আজিৰ এই কলা দিনৰ পৰাই আমি কৈ দিব বিচাৰিছোঁ, যেতিয়ালৈকে আদিবাসী জনগোষ্ঠীৰ ন্যায্যৰ প্ৰাপ্তি অধিকাৰ নাপাব, জনজাতিকৰণৰ মৰ্যাদা নাপাব, বাগান অঞ্চলবিলাকত যিবিলাক আমাৰ চাহ শ্ৰমিকে কাম কৰি আহিছে, সেই চাহ শ্ৰমিকসকলে যেতিয়ালৈকে ন্যায় নাপাব, আদিবাসী জনগোষ্ঠীয়ে যেতিয়ালৈকে ভূমিপট্টা নাপাব, তেতিয়ালৈকে আদিবাসী জনগোষ্ঠীয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰি থাকিব। আৰু যেতিয়ালৈকে এইখন পৃথিৱীত সূৰ্যৰ জোন থাকিব আৰু যেতিয়ালৈকে এইখন পৃথিৱীত বা এইখন অসমত আদিবাসী প্ৰতিজন ডেকা গাভৰু প্ৰতিজন লোকৰ শেষ টোপাল তেজ থকালৈকে তেতিয়ালৈকে আদিবাসী জনগোষ্ঠী আন্দোলন কৰি যাব আৰু নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে মাত মাতি যাব, হুংকাৰ আন্দোলন কৰি যাব। এই কথাটো স্পষ্ট। কাৰণ আজি 17 সংখ্যক আমি অধিকাৰ দিৱস পালন কৰিব লগা হৈছে। আজি ভাৰত স্বাধীন হোৱা 75-76 বছৰ হৈ গ'ল, কিন্তু আজিও একেখন সংবিধানৰ তলত থকা এই অসমখনত আজি সকলো দিশৰ পৰাই আদিবাসী জনগোষ্ঠীক কিন্তু শোষণ বঞ্চনা কৰি থকা হৈছে। শাসনৰ সলনি কেৱল মাত্ৰ শোষণ কৰি থকা হৈছে। সেইকাৰণে আজি আদিবাসী ছাত্ৰ সন্থাই আমি চৰকাৰক আমি কৈ দিব বিচাৰিছোঁ যে অতি শীঘ্ৰেই চৰকাৰখনে আদিবাসী জনগোষ্ঠীক যিটো সাংবিধানিকভাৱে যিটো ফাণ্ডামেণ্টেল যিটো ৰাইটছ আছে অতি শীঘ্ৰেই প্ৰদান কৰক। নহ'লে আদিবাসী জনগোষ্ঠী বা আদিবাসী ছাত্ৰ সন্থাই অনাগত দিনত কিন্তু জংগীতকৈও জংগী আন্দোলন কৰিবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই কুণ্ঠাবোধ নকৰিব, এই কথাটো স্পষ্ট। হয়, নিশ্চিতভাৱে আজি অসমৰ প্ৰতিটো জিলাত, প্ৰতিটো আঞ্চলিক, প্ৰতিটো শাখা সমিতিবিলাকত আজি এই অধিকাৰ দিৱসটো 17 সংখ্যক হিচাপে আজি পালন কৰি থকা হৈছে। নিশ্চিতভাৱে যে আদিবাসী জনগোষ্ঠী শান্তিপ্ৰিয় এটা জাতি আৰু এই শান্তিপ্ৰিয় জাতি যেতিয়া নেকি
সমস্যাত ভুগি যেতিয়া নেকি এখেতসকলে যেতিয়া নেকি একটা উগ্ৰ জাতীয়তাবাদীলৈ যেতিয়া পৰিণত হ'ব তেতিয়া হয়তো অসমৰ যিটো পৰিস্থিতি এই পৰিস্থিতি শান্ত হৈ নাথাকিব কাৰণ নিজৰ অধিকাৰৰ কাৰণে নিজৰ জাতিৰ যিটো পৰিচয় পাবৰ কাৰণে যিকোনো পৰ্যায়লৈ যদি যাব লাগে নিশ্চিতভাৱে আদিবাসী ছাত্ৰ সন্থাই যাব এই কথাটো স্পষ্ট